নমস্কার, পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি রুবি। আসাম মেঘালয় সীমান্তে কুলসি নদীর উপর বৃহৎ নদীবাঁধ নির্মাণের প্রস্তুতিকে কেন্দ্র করে এলাকার জনমনে তীব্র অসন্তোষের সৃষ্টি হয়েছে। কুলসি নদীর উপর 55 মেগাওয়াট সম্পন্ন জলবিদ্যুৎ বাঁধটি নির্মাণ করা হলে আসামের কামরূপ জেলার 36টি গ্রামের জনগণ ক্ষতিগ্রস্ত হবেন বলে দাবি করেছে কুলসি নদী বাঁধ নির্মাণ বিরোধী মঞ্চ। মঙ্গলবার কুলসি নদী বাঁধ নির্মাণ বিরোধী মঞ্চের সভাপতি সাবিন রাভা বলেন, আসাম মেঘালয় সীমান্তে কুলসি নদীর উপর বৃহৎ নদীবাঁধ নির্মাণ করা হলে এলাকার প্রাকৃতিক মনোরম পরিবেশ ধ্বংস হয়ে যাবে, জৈব বৈচিত্র্যের উপর বিরূপ প্রভাব পড়বে। এ নিয়ে এলাকার জনগণের আপত্তির কথা ইতিমধ্যে সরকারকে জানানো হয়েছে বলে এদিন জানান কুলসি নদী বাঁধ নির্মাণ বিরোধী মঞ্চের সভাপতি সাবিন রাভা। বিস্তারিত দেখতে থাকুন পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায়। অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আলোচনা কৰি আমাৰ এই অকিয়াম তথা কুলসী নদীৰ ওপৰত এটা 55 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প কৰিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাত আমি সম্পূৰ্ণ গোটেই দক্ষিণ কামৰূপ সকলো ৰাইজে এই আন্দোলনটো বিৰোধিতা কৰি আহি আছোঁ আৰু এই বিৰোধিতা কৰি যাম এই কাৰণতে, যেতিয়ালৈকে মুখ্যমন্ত্ৰী কি কয় তেওঁ কোৱা ধৰণেৰে আমি বগা কাগজত লিখি দিছোঁ, তেখেতে কোনো বৰ্তমানলৈকে ৰিপ্লাই দিয়া নাই। সেইকাৰণে আমি আন্দোলনখন ধাৰাবাহিকভাৱে আৰম্ভ কৰি আছোঁ আৰু চলাই যাম। এইখিনি ধন্যবাদ। কোন নৈৰ ওপৰত এইটো হ'ব? মেঘালয়ৰ পৰা নামি অহা কুলসী নদীৰ ওপৰত 55 মেগাৱাট জলবিদ্যুৎ। নৈটোৰ নাম কি? কলচি। কিমান ডাঙৰ এইটো? এইটো ডাঙৰ নয়, তাত তিনিটা নৈ লগ লাগি পেলাই কলহী নৈ নামকৰণ হৈছে। কোন ষ্টেটে কৰিব এইটো? কোন গভৰ্ণমেণ্টে কৰি আছে এইটো? বৰ্তমান বিজেপি চৰকাৰে এইটো। কোন ষ্টেটৰ চৰকাৰ? আসাম চৰকাৰ। আসাম চৰকাৰ, মেঘালয় চৰকাৰ। মেঘালয় চৰকাৰেও ইয়াত সন্মতি দিছে। কণ্ডাত চাংনাই নেপো কৰিব নেকি? নেপো কোনে কৰে এইটো? ডাঙৰ দামটো বনায় ডাঙৰ নেপকৈ বুলি শুনিছোঁ। নেপোই। এতিয়ালৈকে কি কি সিহঁতে ছাৰ্ভে কৰিলে? তেওঁলোকে গোটেইখিনি ছাৰ্ভে কৰি অলৰেডি ক্লিয়াৰ কৰি লৈছে। কেৱল তাত এতিয়া কাম আৰম্ভ কৰিব লাগে, সেইখিনি। আপুনি এইটো নামানে? নামানো, আমাক এইটো জেম হ'ব নালাগে বুলি পেলাই আমি অলৰেডি লিখি দিছোঁ মুখ্যমন্ত্ৰী। কাৰণ তাত বহুত আমাৰ মানুহ ক্ষতি হ'ব, মিনিমাম 36খন গাঁও ক্ষতি হ'ব, তাৰ উপৰিও আৰু বহুত হোৱাৰ সম্ভাৱনা আছে। কিমান মানুহ হ'ব এফেক্টেড হ'ব? এফেক্টেড বহুত হ'ব। বহুত হ'ব? হয়, 36 গাঁও আছে। 36 গাঁও। কিবা সংগঠন বনালে নেকি? হয়, আমি ৰাজহুৱাভাৱে স্বতঃস্ফূৰ্তভাৱে সকলো ৰাজ্য ওলাই কুলচি নদী ডেম বিৰোধী সংগ্ৰাম মঞ্চ বুলি পেলাই নামকৰণ কৰা হৈছে। কি সংগঠনৰ নাম? কুলচি নদী ডেম বিৰোধী সংগ্ৰাম মঞ্চ। প্ৰেচিডেণ্ট কোনে আছে ইয়াৰ? প্ৰেচিডেণ্ট বৰ্তমানলৈকে মই আছোঁ। আপোনাৰ নামটো কি? সবিন চন্দ্ৰ ৰাভা। আৰু আপোনাৰ একচুৱেল ঠাইটো ক'ত? উকিয়ামৰত। কোন কোন গাঁওবিলাক এইটো এফেক্টেড হ'ব? অলপ নাম চাম ক'ব পাৰে নেকি? হৈ পৰা যাব, ক'ব অলপ কওকচোন। ইয়াৰে কেইখনমান ক'ব পাৰি। তাৰে উকিয়াম, সৰুপানী, নতুন গাঁও, নচপুং, এই ৰাণীখামাৰ, লাংখাৰ, ভেৰি, এই বাৰেগাঁও, সোণাপুৰ, বৰঝাৰ, দীঘলবিল, নুনমাটি, অন্ধলি, কৃষ্ণপুৰ, তালিমাৰা, বিয়ৰংদং, কাম্বালশ্ৰী, এনেকুৱা ধৰণৰ বহুত গাঁও আছে। আমাৰ কোন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত গাঁও? আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হয়। আচ্ছা, এইটো ডেমটো হ'লে মেঘালয় ফালে এফেক্টেড হ'ব নেকি? মেঘালয় হয়, মেঘালয়ৰ ফালৰ পৰা এফেক্টেড হ'ব। কোন কোন ঠাই হ'ব মেঘালয় ফালে? তাত একচুৱেলি 3টা ৰাজাৰ মাটি তাতে এফেক্টেড হ'ব। সেই 3টা ৰাজাৰ মাটিটো এফেক্টেড হোৱাৰ আমাৰ ৰাজাকেইজনৰ নামটো নাজানো। তেখেতৰ লগত ইতিমধ্যে যোগাযোগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দামটোৰ কাৰণে মেঘালয় ফালে একো ৰিয়েকশ্যন আছে নেকি? হয়, মেঘালয়ৰ ৰাজাৰ ফালৰ পৰা ইতিমধ্যে আমি গম পোৱা গৈছে, তেওঁলোকেও ইয়াত সন্মতি নাই, সম্পৰ্কত সন্মত নাই। ঠিক আছে, ঠিক আছে।
থেংক ইউ